আপুনি ফেব্ৰুৱাৰী মাহত বা জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে এই যিটো পইচা এই পইচাটো পোৱাৰ এতিয়া চান্স আছে। কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে 2026 চন সোমোৱাৰ আগতে কেইটামান কাম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে এই যিসমূহ সুবিধা এই সুবিধাসমূহ লাভ কৰিব। আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে এইসমূহ সুবিধা এতিয়া লাভ কৰিব। ৰেচন কাৰ্ড যদি আপুনি এতিয়ালৈকে বনোৱা নাই তেনেহ'লে সোনকালে এখন ৰেচন কাৰ্ড আপুনি বনাবলৈ চেষ্টা কৰক। আৰু যিখন মপেড বা ই-ৰিক্সা আপুনি লাভ কৰিব, যোনখনৰ কাৰণে আপুনি এপ্লাই কৰে, যদি সেইখন লাভ কৰে তেনেহ'লে সেইখন আপুনি বেল কৰি অহা ডিজিটেল এৰেষ্টৰ চক্ৰজালত পৰিল যোৰহাটৰ এগৰাকী বিশিষ্ট চিকিৎসক। এই চক্ৰটোৱে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চাৰ্জাৰী বিভাগৰ মানৱ দৰদী চিকিৎসক সদাগৰ দেউৰী বেংক একাউণ্ট খালী কৰি পেলাই যিজন ডক্টৰ, সেই ডক্টৰজনে 49 লাখ টকা সেই চক্ৰটোৰ জালত পৰি হেৰুৱাই দিয়ে। গতিকে ডিজিটেল আছাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ আৰু বছৰটোৰ শেষটো দেওবাৰ যিহেতু, গতিকে সপ্তাহটোত যিমানখিনি গুৰুত্বপূৰ্ণ খবৰ আহিছে আটাইখিনি খবৰ আজি এই ভিডিঅ'টোত আপোনালোকে একেলগতে জানিব পাৰিব। গতিকে মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ, আপুনি যদি আমাৰ চেনেলৰ সপ্তাহৰ প্ৰত্যেকটো ভিডিঅ' যদি চাবলৈ সময় নাপায় তেনেহ'লে দেওবাৰে অকণমান সময় উলিয়াই ৰাতিপুৱা 8টা বজাৰ এই ভিডিঅ'টো আপোনালোকে চাই দিলেই সপ্তাহত যিমানবিলাক আপডেট আহিলে, চৰকাৰৰ ফালৰ পৰা কিবা নতুন আপডেট আহিছে, স্কলাৰশ্বিপ আহিছে, কিবা আঁচনি আহিছে বা চৰকাৰে কিবা নতুন আপডেট কৰিছে, এই সকলোখিনি খবৰ আপোনালোকে এই ভিডিঅ'টোৰ পৰাই সবিশেষ ডিটেইলছত জানিব পাৰিব। আজি এই ভিডিঅ'টোত আপোনালোকক দিবলৈ বহুতখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, সেইকাৰণে হাতত চাহ একাপ লৈ লওক। ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয়, বেলেগে ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিহেতু 2025 চন যাবলৈ হ'লেই আৰু এতিয়ালৈকে যদি আপুনি আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি লোৱা নাই, সোনকালে জইন কৰি লওক। টোটেলি ফ্ৰী হয়, বহুতবিলাক সৰু সুৰা আপডেট মই সেই হোৱাটছআপ চেনেলটোত দি থাকোঁ। গতিকে আপুনি প্ৰত্যেকটো খবৰৰ লগত যদি আপ টু ডেট হৈ থাকিব বিচাৰে তেনেহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, সোনকালে আমাৰ হোৱাটছআপ চেনেলটোত জইন কৰি ল'ব। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে আগৰবাতিক লৈ। আপোনালোক সকলোৱে ঘৰত নিশ্চয় আগৰবাতি জ্বলায় আৰু বহুতো ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে আগৰবাতি বহুতো মানুহে ঘৰত জ্বলাব নোৱাৰে, কাৰণ বহুতো মানুহৰ হাৰ্টৰ প্ৰব্লেম থাকে বা বেলেগ কাৰণত তেওঁলোকে সেই যিটো গোন্ধ সেইটো ল'ব নোৱাৰে, কাৰণ তাত বহুতবিলাক এনেকুৱা কেমিকেল থাকে, এনেকুৱা কীটনাশক কিছুমান মিলোৱা থাকে, যাৰ ফলত সেই যিটো গোন্ধ হয় বা তাৰ যিটো ধোঁৱা হয় সেইটো ল'লে মানুহে নানান ধৰণৰ ৰোগৰো সমস্যাৰ তেওঁলোকৰ হ'ব পাৰে। সেইকাৰণে বহুতো মানুহে ঘৰত এই যি ধূপ হওক বা আগৰবাতি হওক এইবিলাক নজ্বলায়। কিন্তু ভাৰত চৰকাৰে এতিয়া এটা গুৰুত্বপূৰ্ণ তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰিছে। যিমান আগৰবাতি কোম্পানী আছে সকলোকে কৈছে যে তেওঁলোকে তাত এতিয়া যিবিলাক মাৰাত্মক কীটনাশক হয় সেইবিলাক তাত তেওঁলোকে মিক্স কৰিব নোৱাৰিব, বা যিবিলাক মাৰাত্মক কেমিকেল হয় তাত সেইবিলাক মিক্স কৰিব নোৱাৰিব। কিছুমান তেওঁলোকে স্পেচিফিক কেমিকেলৰ কথা কৈ দিছে যে কোনবিলাক কেমিকেল তেওঁলোকে ইউজ কৰিব নোৱাৰিব, আৰু সেইবিলাক ইউজ নকৰিলে কি হ'ব, মানুহে যিটো আগৰবাতিৰ গোন্ধ সেইটো ল'লেও তেওঁলোকৰ কোনো ধৰণৰ এনেকুৱা সমস্যা নহ'ব। গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ হয়, কাৰণ আজি আমি বহুত দিনৰ পৰা দেখিবলৈ পাইছোঁ, মানে বহুত বছৰৰ পৰা দেখিবলৈ পাই আহিছোঁ যে আগৰবাতিৰ যিটো গোন্ধ, বহুতে কয় যে এই গোন্ধটো আমি ল'ব নালাগে বা নাকৰ ওচৰত আমি এইটো ল'ব নালাগে, ইয়াৰ যিটো গোন্ধ হয় এইটোত বহুতবিলাক কেমিকেল থাকে যিটোৱে আমাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। গতিকে ভাৰত চৰকাৰে যিটো নিৰ্দেশনা দিলে এইটো এতিয়া কোম্পানীসমূহে কেনেদৰে পালন কৰে সেইটো আমি চোৱাটো উল্লেখনীয় হ'ব, কাৰণ ভাৰতত আমাৰ চৰকাৰে যিহেতু কিবা এটা নিৰ্দেশনাটো জাৰি কৰি দিয়ে, কিন্তু সেই নিৰ্দেশনাটো তেওঁলোকে পালন কৰোঁতে বা কৰোৱাওঁতে সেইটো বছৰ গুচি যায়। গতিকে এই নতুন নিৰ্দেশনাটো কিমান সোনকালে এই কোম্পানীসমূহে পালন কৰে সেইটো নিশ্চয় এটা লক্ষণীয় বিষয় হ'ব। আগবাঢ়িছে পিছৰটো আপডেটলৈ। আপোনালোকে যদি চৰকাৰৰ ফ্ৰী ই-ৰিক্সা আৰু মপেড ল'ম বুলি ভাবি আছিলে তেনেহ'লে আপোনালোকৰ কাৰণে সময় চাপি আহিছে। আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে 30 ডিচেম্বৰ হৈছে ইয়াৰ লাষ্ট ডেট। যিসকল ভাষিক সংখ্যালঘু লোক আছে তেওঁলোকৰ কাৰণে চৰকাৰে এই যি ফ্ৰী ই-ৰিক্সা আৰু মপেড, ইয়াৰ কাৰণে তেওঁলোকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। গতিকে আপুনি যদি এপ্লাই কৰিম বুলি ভাবি আছে ই-ৰিক্সা আৰু মপেডৰ কাৰণে তেনেহ'লে 30 ডিচেম্বৰ আগত সোনকালে আপুনি আবেদন কৰি লওক। এইটো সকলো লোকে আবেদন কৰিব নোৱাৰে, মানে যিসকল সংখ্যালঘু লোক আছে, যিসকল ধাৰ্মিক সংখ্যালঘু লোক তেওঁলোকে আবেদন কৰিব নোৱাৰে। যিসকল ভাষিক সংখ্যালঘু লোক আছে তেওঁলোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন কৰোঁতে আপোনালোকৰ ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, মানে আবেদন কৰোঁতে নালাগে, যেতিয়া আপোনালোকে চিলেক্ট হ'ব তেতিয়া ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, কিন্তু আবেদন কৰাৰ সময়ত আপোনালোকক ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব আৰু এটা নথিপত্ৰৰ আপোনালোকৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু যিখন মপেড বা ই-ৰিক্সা আপুনি লাভ কৰিব, যোনখনৰ কাৰণে আপুনি এপ্লাই কৰে, যদি সেইখন লাভ কৰে তেনেহ'লে সেইখন আপুনি বেলেগক চলাবলৈ দিব নোৱাৰিব। যদি আপুনি ভাবে যে মই ল'ম আৰু বেলেগক চলাবলৈ দিম, ভাড়া মাৰিব দিম, তেনেহ'লে নহ'ব, আপোনাৰ ওপৰত তেওঁলোকে একশ্যনো ল'ব পাৰে। যদি আপুনি নিজে চলাম ভাবিছে, নিজে যদি সেইখনত ভাড়া মাৰিম ভাবিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি চিলেক্ট হয় আপুনি চৰকাৰৰ ফালৰ পৰা
মপেড বা ই ৰিক্সা কিবা এখন আপোনালোকে লাভ কৰিব। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, আপোনালোকে যদি ৰেলত যাত্ৰা কৰে বা সঘনাই যদি আপুনি ৰেলত যাত্ৰা কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে। 26 ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা যাত্ৰীৰ ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰে ভাৰতীয় ৰেলৱে। 26 ডিচেম্বৰৰ পৰা নতুন ভাড়া কাৰ্যকৰী হ'ব বুলি তেওঁলোকে কৈছিলে। ইয়াৰ পূৰ্বে জুলাই মাহত অন্তিম ৰেলৰ ভাড়া বৃদ্ধি কৰা হৈছিল। গতিকে আপুনি যদি ৰেলত যাত্ৰা কৰে তেনেহ'লে সংশোধনী ভাড়া ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে মাতৰম, তেজছ, গতিমান, হমছফৰ, অমৃত ভাৰত, গৰীব ৰথ, অত্যুদয়, জনশতাব্দী, যুৱ এক্সপ্ৰেছ আৰু নমো ভাৰত ৰেপিড' ৰেল সহ বিস্তৃত পৰিসৰ সেৱাসমূহত প্ৰযোজ্য হ'ব বুলি তেওঁলোকে কৈছে। বিজ্ঞাপনত স্পষ্টকৈ কোৱা হৈছে যে সংশোধিত ভাড়া 26 ডিচেম্বৰ 2025 চনৰ তাৰ পিছত বুক কৰা টিকেটৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই তাৰিখৰ পূৰ্বে বুক কৰা টিকেটৰ ক্ষেত্ৰত কোনো ধৰণৰ অতিৰিক্ত চাৰ্জ প্ৰযোজ্য নহ'ব। অৰ্থাৎ আপুনি যদি 26 ডিচেম্বৰ আগতে যদি আপোনালোকে ৰেলৰ যদি টিকেট কাটি থৈছিলে তেনেকুৱা ক্ষেত্ৰত এই যিসমূহ ভাড়া বৃদ্ধি আপোনাৰ যিটো টিকেট সেইটোত প্ৰভাৱ নপৰে ইয়াৰ। কিন্তু তাৰ পিছত যদি আপুনি টিকেট বুক কৰে তেনেহ'লে অতিৰিক্ত চাৰ্জ আপোনালোকে তাত দেখিব পাৰে। গতিকে যদি নতুন ভাড়া কাৰ্যকৰী হোৱাৰ পিছত যাত্ৰা কৰা হয় তেনেহ'লে আপুনি যদি 26 ডিচেম্বৰৰ পিছত যদি ৰেলৰ টিকেট কাটিছে তেনেকুৱা ক্ষেত্ৰত এই যিটো নতুন ভাড়া তেওঁলোকে বৃদ্ধি কৰিছে এইটো আপোনালোকে আপোনাৰ টিকেটত দেখিব পাৰে। ৰেল মন্ত্ৰণালয়ে জনাইছে যে সংশোধিত ভাড়া গাঁথনিৰ অধীনত 215 কিলোমিটাৰ অধিক জেনেৰেল ডবাত যাত্ৰা কৰিলে ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচা আৰু মেইল এক্সপ্ৰেছ ট্ৰেইনৰ নন এচি ক্লাছৰ লগতে সকলো ৰেলৰ এচি ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰ 2 পইচা বাঢ়িব বুলি কৈছে। 2015 কিলোমিটাৰ বেছি দূৰত্বৰ দ্বিতীয় শ্ৰেণীৰ জেনেৰেল ডবাত যাত্ৰাৰ বাবে বিভিন্ন স্লেবত ভাড়া বৃদ্ধি হ'ব। 215ৰ পৰা 700 কিলোমিটাৰ দূৰত্বৰ বাবে 5 টকা, 751ৰ পৰা 1250 কিলোমিটাৰ দূৰত্বৰ বাবে 10 টকা, 1251ৰ পৰা 1750 কিলোমিটাৰ দূৰত্বৰ বাবে 15 টকা আৰু 1751 টকাৰ পৰা 2250 কিলোমিটাৰ দূৰত্বৰ বাবে 20 টকা বৃদ্ধি কৰা হ'ব। স্লিপাৰ ক্লাছৰ সাধাৰণ আৰু ফাৰ্ষ্ট ক্লাছ জেনেৰেল ভাড়া চহৰবোৰৰ বাহিৰৰ ভ্ৰমণৰ বাবে প্ৰতি কিলোমিটাৰত 1 পইচা বাঢ়িব। মেইল আৰু এক্সপ্ৰেছ ৰেলৰ বাবে নন এচি আৰু এচি উভয় ক্লাছৰ ভাড়া স্লিপাৰ, ফাৰ্ষ্ট ক্লাছ, এচি চেয়াৰ কাৰ, এচি 3 টায়াৰ, এচি 2 টায়াৰ, এচি ফাৰ্ষ্ট ক্লাছসহ প্ৰতি কিলোমিটাৰ 2 পইচাকৈ বাঢ়িব। উদাহৰণস্বৰূপে মন্ত্ৰণালয়ে জনাইছে যে নন এচি মেইল বা এক্সপ্ৰেছ কোচত 500 কিলোমিটাৰ ভ্ৰমণকাৰী যাত্ৰীসকলে 10 টকা অতিৰিক্ত দিব লাগিব বুলি কৈছে। ভাৰতীয় ৰেলৱে জনাইছে যে শীঘ্ৰে সকলো ষ্টেচনত নতুন ভাড়াৰ চাৰ্ট আপডেট কৰা হ'ব। 20 ডিচেম্বৰৰ পিছত যদি আপুনি ৰেলৰ টিকেট কাটিছে বা কাটিম ভাবিছে তেনেহ'লে আপোনালোকে এই যিটো ভাড়া বৃদ্ধি এইটো আপোনালোকে নিজৰ টিকেটত দেখিব পাব পাৰে। অসমত যিহেতু 20 ডিচেম্বৰলৈকে এছআৰ প্ৰক্ৰিয়া চলি আছিলে আৰু বৰ্তমান এছআৰ প্ৰক্ৰিয়া অন্ত পৰিলে। এছআৰ প্ৰক্ৰিয়া যেতিয়া অসমত আৰম্ভ হৈছিলে মই তেতিয়া আপোনালোকক সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' বনাই জনাই দিছিলোঁ যে এছআৰ প্ৰক্ৰিয়া হয় কি, ইয়াত কি কৰা হ'ব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। গতিকে এতিয়া যিখন খচৰা ভোটাৰ তালিকা সেইখন 27 ডিচেম্বৰ অৰ্থাৎ যোৱাকালি প্ৰকাশ পালে। খচৰা ভোটাৰ তালিকাত নিজৰ নাম, ঠিকনা আৰু অন্যান্য তথ্যসমূহ পৰীক্ষা আপোনাক কৰিবলৈ কৈছে। কোনো যদি ত্ৰুটি পায় আপোনালোকে নিৰ্ধাৰিত সময়সীমা 22 জানুৱাৰীলৈকে তেওঁলোকে দিছে, তাৰ ভিতৰত আপোনালোকে দাবী আপত্তি দাখিল কৰিব লাগিব। ধৰি লওক যিখন খচৰা তালিকাত আপোনাৰ নাম নাহিলে বা কিবা খেলিমেলিকৈ আহিছে তেনেকুৱা ক্ষেত্ৰত 22 জানুৱাৰীলৈকে আপোনাৰ হাতত সময় আছে। আপুনি BLOৰ লগত যোগাযোগ কৰি এই যিখিনি কাৰেকশ্যন সেইখিনি আপুনি কৰিব পাৰিব। আপোনাৰ অংশগ্ৰহণে এখন শুদ্ধ, সম্পূৰ্ণ আৰু অন্তৰ্ভুক্তিমূলক ভোটাৰ তালিকা নিশ্চিত কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে আপোনালোকৰ যিখন ভোটাৰ তালিকা, যিখন নতুনকৈ এতিয়া তেওঁলোকে দিলে খচৰা ভোটাৰ তালিকা, সেইখন আপুনি যদি চেক কৰিব বিচাৰে তেনেহ'লে মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰি থোৱা আছে চেনেলত। সেই ভিডিঅ'টো আপুনি চাবগৈ, কেনেকৈ আপুনি নিজৰ মোবাইলত সম্পূৰ্ণ যিখন খচৰা ভোটাৰ তালিকা সেইখন চাব পাৰিব, ডাউনলোড কৰিব পাৰিব। সকলোখিনি প্ৰক্ৰিয়া মই একদম A to Z ডিটেইলছত সেই ভিডিঅ'টো দেখুৱাই থৈছোঁ। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ মই স্ক্ৰীণতে দি দিম, সেই ভিডিঅ'টো নিশ্চয় আপুনি এবাৰ চেক আউট কৰিব। ডিজিটেল এৰেষ্টৰ বিষয়ে যোৱা 4-5 মাহমানৰ আগত মই চেনেলত এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত ডিজিটেল এৰেষ্ট কি হয়, কেনেকৈ এইটোত মানুহক জালত পেলোৱা হয়, সকলোখিনি কথা মই সেই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত জনাইছিলোঁ। গতিকে ডিজিটেল এৰেষ্টক লৈ আকৌ এটা নতুন খবৰ আহিছে আৰু এইটো এটা দুখ লগা খবৰ হয়। আপুনি যদি যোৰহাটত থাকে তেনেহ'লে এজন ডক্টৰক আপোনালোকে নিশ্চয় চিনি পাব পাৰে, যিজনৰ নাম হৈছে সদাগৰ দেউৰী। এই যিজন ডক্টৰ হয়, এই ডক্টৰজনক আপোনালোকে ডক্টৰ বুলিও ক'ব পাৰে বা এজন এনেকুৱা মানুহ বুলি ক'ব পাৰে যি কেৱল দুখীয়াৰ কাৰণে কান্দে বা দুখীয়াক তেওঁ সহায় কৰিব বিচাৰে। গতিকে এই যিজন ব্যক্তি বা এই যিজন ডক্টৰ তেওঁ বৰ্তমান ডিজিটেল এৰেষ্টত পৰিছে। মই যিটো আপোনালোকক সম্পূৰ্ণ নিউজ পঢ়ি শুনাম, এইটো হৈছে নিউজ 18ৰ নিউজ। ইয়াত আপুনি চাব পাৰে সমগ্ৰ দেশতে দীৰ্ঘদিন ধৰি চাঞ্চল্য সৃষ্টি কৰি অহা ডিজিটেল এৰেষ্টৰ চক্ৰ জালত পৰিল যোৰহাটৰ এগৰাকী বিশিষ্ট চিকিৎসক। এই চক্ৰটোৱে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চাৰ্জাৰী বিভাগৰ মানৱ দৰদী চিকিৎসক সদাগৰ দেউৰী বেংক একাউণ্ট খালী কৰি পেলায়। এই ঘটনাৰ সূত্ৰপাত ঘটিছিল প্ৰায় 1.5 মাহ পূৰ্বৰে পৰা, অৰ্থাৎ 19 নৱেম্বৰ দিনত সদাগৰ দেউৰীৰ মোবাইল ফোনলৈ এটা ভিডিঅ' কলে সকলো উলট পালট কৰি দিছিল। সচৰাচৰ কৰাৰ দৰে ডিজিটেল এৰেষ্ট প্ৰবঞ্চক চক্ৰই বিশিষ্ট চিকিৎসকগৰাকীক
কৌশলেৰে ব্লেকমেইলিং কৰি জালত বন্দী কৰে। প্ৰথমে আৰক্ষী আৰু অধিবক্তাৰ পোছাক পৰিধান কৰি নিজকে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু অধিবক্তাৰ ৰূপে পৰিচয় দাঙি ধৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে কেতবোৰ গোচৰ ৰুজু হৈ থকা ভাবুকি প্ৰদান কৰা প্ৰবঞ্চকৰ দলটোৱে নিজকে বেংগালুৰুৰ আৰক্ষী উপ পৰিদৰ্শক শিৱপ্ৰসাদ বুলি পৰিচয় দি এই ভুৱা আৰক্ষী বিষয়াগৰাকীয়ে অনলাইনত সংঘটিত কেতবোৰ ঘটনাৰ বাবে চিকিৎসকগৰাকীৰ বিৰুদ্ধে 17টাকৈ গোচৰ ৰুজু হৈছে বুলি জানিবলৈ দিয়ে আৰু ইয়াৰ বাবে তেওঁ বেংগালুৰুৰ আৰক্ষী থানালৈ যাব লাগিব বুলি কয়। অতি পেছাদাৰী এই প্ৰবঞ্চক চক্ৰৰ কৌশলী পৰিচালনাৰ পৰি সমগ্ৰ ঘটনা মিলামিছাৰে সমাধান কৰিবলৈ সন্মতি হয় সহজ হ'ল চিকিৎসকগৰাকী, কাৰণ বহু লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকোঁতে সংঘটিত হ'ব পৰা কেতবোৰ ঘটনাৰ বিষয়ে কৈ সেয়া এক গুৰুতৰ অপৰাধ বুলি চিকিৎসকগৰাকীক পতিয়ন নিয়াইছিল এই ডিজিটেল এৰেষ্ট প্ৰবঞ্চক চক্ৰটোৱে। ইয়াৰ পিছতে প্ৰবঞ্চক চক্ৰই চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ নকৰাৰ ভাবুকিৰে ধাৰাবাহিকভাৱে লাখে লাখে টকা সংগ্ৰহ কৰিবলৈ ধৰে। এনেদৰে প্ৰবঞ্চক চক্ৰৰ ভাবুকিৰ বাবে টকা আদায় দি প্ৰায় 49 লাখ টকা তেওঁ হেৰুৱাবলগীয়া হয়। এই যিজন ডক্টৰ, সেই ডক্টৰজনে 49 লাখ টকা সেই চক্ৰটোৰ জালত পৰি হেৰুৱাই দিয়ে। গতিকে এই যিটো চক্ৰ, এই চক্ৰটোৱে আপোনাকো এনেকৈ জালত পেলাই আপোনাৰ বেংক একাউণ্ট খালী কৰিব পাৰে। সেইকাৰণে মই আপোনাক অকণমান কৈ দিছোঁ ডিজিটেল এৰেষ্ট কি হয়। আপোনালৈ এটা ফোন কল আহিব পাৰে, এটা ভিডিঅ' কলো আহিব পাৰে বা আপোনাক হোৱাটছআপত এটা মেছেজো আহিব পাৰে। বিশেষকৈ ভিডিঅ' কল আৰু ফোন কল কৰা হয়, তাত আপোনালোকক এগৰাকী উচ্চ পদস্থ বিষয়া, আৰক্ষী বিষয়া হ'ব পাৰে। আপোনাৰ ভিডিঅ' কলত তেওঁ কথা পাতিব পাৰে আপোনাৰ লগত, বা কোনোবা ধৰি লওক ডাঙৰ পদত থকা এগৰাকী ব্যক্তিয়ে কথা পাতিব পাৰে, বা উকিলে কথা পাতিব পাৰে, বা আপোনালৈ এখন চমন আহিব পাৰে। এনেকুৱা ধৰণৰ বহুতবিলাক আপোনাক ব্লেকমেইল কৰিবৰ কাৰণে সিহঁতি জাল পেলাব পাৰে আৰু তাত ক'ব পাৰে যে আপোনাৰ যি প্ৰডাক্ট আছে, আমুকটো প্ৰডাক্ট আহিছে, সেই প্ৰডাক্টটোত আমি আমুকটো সামগ্ৰী পাইছোঁ যিটোৱে আইন উলংঘ কৰে, আৰু সেইকাৰণে আপোনাক আমি ডিজিটেল এৰেষ্ট কৰিম আৰু আপুনি কোনো ধৰণৰ ছ'চিয়েল মিডিয়া এপ্লিকেশ্যন ইউজ কৰিব নোৱাৰিব। আপোনাক আমুক এইখিনি ষ্টেপ আমি কমপ্লিট কৰিবলৈ ক'ম, এই ষ্টেপখিনি যদি আপুনি কমপ্লিট কৰে তেনেহ'লে এই জালটোৰ পৰা আপুনি ওলাই যাব পাৰিব। সেই ব্যক্তিকেইজনে যেনেকৈ আপোনাৰ লগত কথা পাতিব, সম্পূৰ্ণ প্ৰফেশ্যনেল হিচাপে কথা পাতিব। গতিকে আপোনালৈ কোনোবাই যদি ফোন কল কৰি কয় যে আপুনি এইটো জালত পৰিছে, আপোনাৰ আমুক বস্তুত আমি আমুকটো বস্তু ধৰা পেলাইছোঁ, আপুনি আমুকটোক এনেকুৱা ঘটনা কৰিছে যিটোৰ ফলত আপোনাক আমি এতিয়া এৰেষ্ট কৰিম, এনেকুৱা যিকোনো ধৰণৰ ফোন কল হওক, ভিডিঅ' কল হওক, এইবিলাক আহিলেই প্ৰথমে আপোনালোকে সেই নম্বৰটো ব্লক কৰিব। বেলেগ নম্বৰৰ পৰা যদি আপোনাক হেৰেছমেণ্ট কৰিবলৈ ট্ৰাই কৰে তেনেহ'লে একদম মনত ৰাখিব, 1 টকা সিহঁতক আপুনি নিদিব বা সিহঁতৰ কথা নুশুনিব। ডাইৰেক্টলি আপুনি পুলিচৰ সহায় ল'ব আৰু পুলিচত গৈ সম্পূৰ্ণ ডিটেইলছখিনি, সিহঁতৰ ফোন নাম্বাৰ, ইমেইল আইডি, যেনেকৈ আপোনাক সিহঁতি কণ্টেক্ট কৰিছে সেই আটাইখিনি ডিটেইলছ পুলিচক গৈ আপোনালোকে জমা দিবগৈ আৰু পুলিচে তাৰ ওপৰত একশ্যন ল'ব। নহ'বা আপুনি যদি সিহঁতৰ কথামতে কাম কৰি গৈ থাকে, আপোনাৰ বেংক একাউণ্ট কেতিয়া খালী কৰি লৈ গুচি যাব আপুনি নিজেই গম নাপাব। গতিকে এই ভিডিঅ'টো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে। পিছৰটো আপডেটলৈ, আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে এইসমূহ সুবিধা এতিয়া লাভ কৰিব। ৰেচন কাৰ্ড যদি আপুনি এতিয়ালৈকে বনোৱা নাই তেনেহ'লে সোনকালে এখন ৰেচন কাৰ্ড আপুনি বনাবলৈ চেষ্টা কৰক। 1 জানুৱাৰীৰ পৰা চৰকাৰে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকক 100 টকাতে বহুতখিনি সামগ্ৰী তেওঁলোকক দিব। চেনি, দাইল, নিমখ, এই আটাইসমূহ সামগ্ৰী মাত্ৰ আপুনি 100 টকাতে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে সুলভ মূল্যৰ দোকানৰ পৰা আপোনালোকে এই সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব। লগতে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে যি চৰকাৰী ঘৰৰ কাৰণে আবেদন সেইটোও কৰিব পাৰিব। যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে যোগ্য হয়, আপোনালোকৰ ঘৰত যদি ভাল এটা আপোনাৰ ঘৰ নাই, থাকিবলৈ যদি আপোনাৰ উপযোগী এটা ঘৰ নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ কাৰণেও আবেদন কৰিব পাৰিব, যিটো কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হয়। গতিকে 1 জানুৱাৰীৰ পৰা আপোনালোকে ৰেচন কাৰ্ড থকা যিসকল লোক আছে তেওঁলোকে বহুতখিনি সা সুবিধা লাভ কৰিব। নতুনকৈ যদি আপুনি অৰুণোদয়ত আবেদন কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, আৰু ৰেচন কাৰ্ড থাকিলে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ লগতে আৰু বহুতখিনি এনেকুৱা সুবিধা লাভ কৰে যিসকল কেৱল ৰেচন কাৰ্ড থকা লোকসকলকহে চৰকাৰে দিয়ে। গতিকে ৰেচন কাৰ্ডখন যদি আপোনালোকে এতিয়ালৈকে বনোৱা নাই তেনেহ'লে সোনকালে আপুনি বনাই লওক, আৰু যিসকল লোকৰ আছে তেওঁলোকে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থাকিলে বহুতখিনি সা সুবিধা এতিয়া লাভ কৰিব। পিছৰটো খবৰলৈ, আপোনালোক যিসকল লোকে লোন লৈ পাইছে বা লোন এটা আপোনালোকে ল'ব বিচাৰে, সকলোৱে জানে যে লোন এটা লোৱাৰ আগত আপোনাৰ যিটো ক্ৰেডিট স্ক'ৰ এইটো চেক কৰা হয়। আপোনাৰ ক্ৰেডিট স্ক'ৰটো যিমান ভাল হ'ব আপুনি লোন পোৱাৰ চান্সটো বাঢ়ি যাব, আপুনি কম ইণ্টাৰেষ্টত লোনো পাই যাব। কিন্তু আপোনাৰ যদি ক্ৰেডিট স্ক'ৰ বেয়া হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লোন পোৱাৰ যিটো চান্স সেইটো একদম কমি যায়, আৰু লোন পালেও আপোনালোকক হাই ইণ্টাৰেষ্ট ৰেটত আপোনালোকক লোনটো দিয়া হয়। গতিকে এই যিটো ক্ৰেডিট স্ক'ৰ এইটো আপোনালোকে এতিয়া 14 দিনৰ মূৰে যিহেতু চাবলৈ পাৰে, কিন্তু আপোনালোকে 2024 চনৰ পৰা যিটো ক্ৰেডিট স্ক'ৰ সেইটো আপুনি 7 দিনৰ মূৰে এতিয়া চাব পাৰিব। মানে আপুনি 14 দিনলৈকে ৱেইট কৰিব নালাগে। আপুনি যদি বিচাৰে বোলে মই চাব বিচাৰোঁ মোৰ প্ৰতি সপ্তাহে ক্ৰেডিট স্ক'ৰটো কিমান বাঢ়িছে বা কিমান কি হৈছে, তেনেহ'লে আপুনি প্ৰত্যেক সপ্তাহে মানে 7 দিনৰ মূৰে আপোনালোকে যিটো ক্ৰেডিট স্ক'ৰ সেইটো আপুনি চেক কৰিব পাৰিব। ক্ৰেডিট স্ক'ৰ যদি আপোনালোকে দেখে যে লোন নোলোৱাকৈ আপোনাৰ কমি গৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে বেংকৰ লগত যোগাযোগ কৰিব, কাৰণ বহুতো ক্ষেত্ৰত দেখা যায় যে কিছুমান ধৰি লওক প্ৰবঞ্চকে কি কৰে, বেলেগৰ পেন কাৰ্ড ডুপ্লিকেট কৰি লোন লৈ লয় আৰু সেই লোনটো সিহঁতি নেমাৰে, যাৰ ফলত আপোনাৰ ক্ৰেডিট স্ক'ৰ কমি গৈ যায়।
যায় কমি গৈ থাকে তেনে ক্ষেত্ৰত আপুনি বিপদতো পৰিব পাৰে সেইকাৰণে আপোনাৰ ক্ৰেডিট স্ক'ৰটো মাজে মাজে চেক কৰি থাকিব যদি আপুনি লোন লৈ পাইছে বা লোন যদি আপুনি লৈ থাকে আৰু আপুনি দেখে যে আপুনি সম্পূৰ্ণৰূপে EMI সমূহ সময়মতে মাৰি যোৱাৰ পিছতো আপোনালোকৰ ক্ৰেডিট স্ক'ৰ কমি গৈ আছে বা খেলিমেলি আপুনি দেখিছে তেনেকুৱা ক্ষেত্ৰত আপুনি বেংকৰ লগত যোগাযোগ কৰি এই ধৰণৰ খেলিমেলিবিলাক আপোনালোকে ঠিক কৰিবলৈ চেষ্টা কৰিব কৈছে যে শেষৰটো আপডেটলৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা এইটো আপুনি 2026 চনতে লাভ কৰিব আৰু আপুনি ফেব্ৰুৱাৰী মাহত বা জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে এই যিটো পইচা এই পইচাটো পোৱাৰ এতিয়া চান্স আছে কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে 2026 চন সোমোৱাৰ আগতে কেইটামান কাম কৰিব লাগিব তেতিয়াহে তেওঁলোকে এই যিসমূহ সুবিধা এই সুবিধাসমূহ লাভ কৰিব চৰকাৰে যেহেতু কৈছে যে আপুনি যদি EKYC এতিয়ালৈকে কৰা নাই বা EKYC বহুত দিনৰ আগতে কৰিছিলে তেনেকুৱা ক্ষেত্ৰত EKYC আপোনাৰ আপ টু ডেট হৈ আছে নে আপুনি সেইখিনি চেক কৰি লওক যদি আপোনাৰ EKYC কিবা কাৰণত ফেইল হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ যিটো 22 নম্বৰ কিস্তি পইচা সেইটো আপুনি লাভ নকৰে আপোনালোকে নিশ্চয় গম পায় যে চৰকাৰে এতিয়া নতুন ৰুল এটা আনিছে যে যিসকল লোকৰ ঘৰত এজনতকৈ বেছি লোকে PM কিষাণৰ পইচা লৈ আছে তেওঁলোকৰ এটা ফিজিকেল ভেৰিফিকেশ্যন কৰা হৈছে বা যিসকলে 2 ফেব্ৰুৱাৰী 2019 চনৰ পিছত লেণ্ড অ'নাৰশ্বিপ লৈছে তেওঁলোকৰো যেটা এটা ভেৰিফিকেশ্যন এটা কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ যদি আপোনাৰ প্ৰবলেম হৈ আছে আপুনি নথিপত্ৰ সোনকালে আপডেট কৰি লওক যদি আপুনি এসমূহ আপডেট নকৰে তেনে ক্ষেত্ৰত আপোনালোকে যেটো 22 নম্বৰ কিস্তি পইচা হেতু আপুনি লাভ নকৰিব আৰু সময়ত গৈ যদি আপোনালোকে কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে 22 নম্বৰ কিস্তিটো নাপায় 23 নম্বৰ কিস্তিহে আপোনালোকে পাবগে গতিকে PM কিষাণ ৰিলেটেড যদি আপুনি EKYC কৰা নাই লেণ্ড সেডিং আপোনাৰ খেলিমেলি হৈ আছে বা বেংক আধাৰ যদি আপোনাৰ লিংক হৈ থকা নাই নতুনকৈ যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত এইখিনি কাম আপুনি ঠিক কৰি লওক লগতে যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন বা কৃষক পঞ্জীয়ন এইটো যদি আপুনি এতিয়ালৈকে কৰা নাই তেনেহলে সোনকালে আপুনি কৃষক পঞ্জীয়নটো কৰি লওক কাৰণ 2026 চন এনেকুৱা হ'ব পাৰে যে যিসকল লোকে কৃষক পঞ্জীয়ন কৰিছে তেওঁলোককহে চৰকাৰে PM কিষাণ বা অন্য কৃষি ৰিলেটেড আঁচনিসমূহৰ সুবিধা দিব গতিকে আপোনালোকে সোনকালে আপুনি এই কৃষি ৰিলেটেড যিসমূহ কাম আছে মানে কৃষি আঁচনিৰ লগত ৰিলেটেড যিসমূহ কাম আছে এইখিনি আপুনি কৰিবলৈ চেষ্টা কৰক যদি আপুনি এইসমূহ সময়মতে কৰি নলয় তেনেহলে বহুতখিনি আপুনি সা সুবিধাৰ পৰা নিজকে বঞ্চিত কৰি দিব কেটা আছিল আপোনাক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব নতুন ভোটাৰ তালিকা বা খসৰা ভোটাৰ তালিকাখন কেনেকৈ চাব লাগে সম্পূৰ্ণ ভিডিওটো যদি আপোনালোকে চাব বিচাৰে স্ক্ৰিনত আপোনাৰ এতিয়া দি থোৱা আছে মই ভিডিওটো এই ভিডিওটোতে ক্লিক কৰক আৰু নিজৰ মোবাইল লেপটপ ডেস্কটপৰ জৰিয়তে আপোনালোকে খসৰা ভোটাৰ তালিকাখন চাই মেলি ডাউনলোড কৰি লওক মই লগ পাম এটা অন্য ভিডিওত আজিলৈ ধন্যবাদ